হেল্ল' এভৰিৱান জিকে অনলাইন অসম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক অসম নিযুক্তি পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে দমোজাৰ কবি বুলি কোনজন কবিক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি দেৱকান্ত বৰুৱা। পবিত্ৰ অসম কিতাপৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মহেশ্বৰ নেওগ। আছামিজ লিটাৰেৰী ছ'চাইটি কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1872 চনত। ভেকুৱাম ব্ৰেক কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গুৰুপ্ৰসাদ দাস। সৌমাৰ ভ্ৰমণ কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি গুণাভিৰাম বৰুৱা। ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি মাধৱদেৱ। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চিত্ৰাচল পাহাৰ। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কবি কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নলিনীবালা দেৱী। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বাঁহী। কোনজন আহোম ৰজাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি প্ৰমত্ত সিংহ। কোনজন আহোম ৰজাই যোৰহাটক আহোম ৰাজ্যৰ শেষৰটো ৰাজধানী পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গৌৰীনাথ সিংহ। কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ দ্ৰোণ পৰ্ব। কোনজনী আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি অম্বিকা। ডেভিছ কাপ কোনটো খেলৰ সৈতে জড়িত? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লন টেনিছ। বিশ্ব বাণিজ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1995। অসমৰ কোনটো জনগোষ্ঠীয়ে বুছু উৎসৱ পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ডিমাচা। ডিমাচাসকলে বিছু উৎসৱ পালন কৰে। লুচুং উৎসৱ তলৰ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ছিকিম। সংবিধান প্ৰণয়ন কৰা প্ৰথমখন দেশ হ'ল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ USA। সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নতুন দিল্লী। ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি প্ৰধানমন্ত্ৰী। ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ। আপোনালোকে কমেণ্ট কৰি ইয়াৰ শুদ্ধ উত্তৰটো জনাব। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।